দুগৰাকী লেখিকাৰ দুটা পৰিচয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো আৰম্ভ কৰিছো দুগৰাকী লেখিকাক লৈ। এগৰাকী লেখিকা হ'ল মানে সকলো জনসাধাৰণে শ্ৰদ্ধাৰ ৰীতা চৌধুৰী বাইদেউ, আৰু আনগৰাকী পাবত গজা লেখিকা তেওঁ হ'ল চিকা শৰ্মা। আৰু চিকা শৰ্মাক আপোনালোকে নিশ্চয় চিনি পায়। কিয় চিনি পায়? ২ নম্বৰী কাৰণে আপোনালোকে সকলোৱে চিনি পায়। কিন্তু আমাৰ ৰীতা চৌধুৰী বাইদেউ শ্ৰদ্ধাৰ বুলি কৈছোঁ মই প্ৰথমতে। শ্ৰদ্ধাৰ ৰীতা চৌধুৰী বাইদেউৰ আছে সুকীয়া স্থান। অইন কথাখিনি মই ক'বলৈ নাযাওঁ, তেওঁ স্বামীৰ পৰিচয়টো মই দিবলৈ নাযাওঁ, কিন্তু তেওঁ নিজৰ এটা পৰিচয় আছে। আৰু সেই বাইদেউগৰাকীৰ কথাৰে আজি ভিডিঅ'টো, দুইগৰাকীৰ কথাৰে আজি ভিডিঅ'টো। সেই ৰীতা চৌধুৰী বাইদেউক প্ৰথমতে মই দিব লাগিব বহুত বহুত নমস্কাৰ, বহুত বহুত ধন্যবাদ। কাৰণ আপোনালোকে নিশ্চয় গম পাইছে, যিসকলে নিউজ চোৱাত যাৰ মন আছে, তেওঁ যোনে চাই তেওঁলোকে নিশ্চয় গম পাইছে কি কাৰণে মই তেওঁক ধন্যবাদ দিছোঁ। সঁচাকৈ বহুত ভাল লাগিছে। আৰু তেনেকুৱা এটা যে তেওঁ ইমান সুন্দৰ এটা সাক্ষাৎকাৰ লৈ জুবিন গাৰ্গৰ সকলো ভিতৰুৱা কথা তেওঁৰ ওচৰত ব্যক্ত কৰিবলৈ বাধ্য কৰালে, সেইকাৰণে মোৰ ফালৰ পৰা আকৌ এবাৰ তেওঁলৈ নমস্কাৰ জনাইছোঁ। বহুখিনি নজনা কথা আমি যেতিয়া জুবিন গাৰ্গ মৰি গ'ল, সেই ৰীতা চৌধুৰী বাইদেউৰ সেই সাক্ষাৎকাৰটোৰ পৰাই আমি বহুখিনি জানিব পাৰিলোঁ। জুবিন গাৰ্গ কেনেকৈ জীয়াই আছিল, কেনেকৈ মানে মৰি মৰি জীয়াই থকা বুলি কয় যে, ঠিক তেনেকৈ জীয়াই আছিল সেই জুবিন গাৰ্গ। আৰু সকলোখিনি মৰাৰ আগমুহূৰ্তত ৫-৬ দিনমানৰ আগত ৰীতা চৌধুৰী বাইদেউৰ ওচৰত তেওঁ নিজে গৈ পেলাই সেই কথাখিনি ব্যক্ত কৰিছিলে। আৰু সেই যেতিয়া জুবিন গাৰ্গ মৰি গ'ল আৰু সেইটো ওলাই গ'ল, মানে সেই ভিডিঅ'টো ওলাই গ'ল তেতিয়াই সকলোৱে তাত সহায় সহযোগ দি একান্ত মনে সেইটো চাইছিলে। আৰু প্ৰায়খিনি মানুহে তাত মানে সেই সাক্ষাৎকাৰটো দেখি কান্দি দিছিলে। আৰু সেই ৰীতা চৌধুৰী বাইদেউ, যি নেকি ৰীতা চৌধুৰী বাইদেউ সেই জুবিন মৰাৰ পিছত থাকিব পৰা নাছিলে, তেওঁ বাহিৰত গৈছিলে। আৰু সেই ৰীতা চৌধুৰী বাইদেউৰ যিখিনি ভিউজ আহিছিলে, তাৰ ভিউজৰ ওপৰত যিমান ডলাৰ গোট খাইছিলে, সেই সকলোখিনি ডলাৰ কি কৰিলে বাইদেৱে জুবিন গাৰ্গৰ নামতেই তেওঁ ফিক্স কৰি থৈ দিলে। আৰু তেওঁ কালি সেইখিনি কথা ব্যক্ত কৰিলে। গতিকে সেই বাইদেউগৰাকী হ'ব কেনেকুৱা ধৰণৰ বাইদেউ আপোনালোকে নিজে গম পাইছে। সঁচাকৈ বহুত মানে তেওঁ গোপনীয়তা কথা মানে ৰাইজৰ মাজলৈ তেওঁ উলিয়াই আনিছিলে, যি নেকি তেওঁ আচলতে চাগে ভবাই নাছিলে তেনেকৈ এদিন সেইখিনি দি দিব লাগিব বুলি। কিন্তু জুবিন গাৰ্গ যেতিয়া ঢুকাই গ'ল আৰু সেই বাইদেউৰ সেই সাক্ষাৎকাৰটো একদম ভাইৰেল হৈ গ'ল। গতিকে মই আপোনালোকক সেই ৰীতা চৌধুৰী বাইদেউৰ ভিডিঅ'টো আপোনালোকক দেখাম শেষলৈ, কিন্তু বাইদেউৰ কথা ইমানতে সামৰণি মাৰিছোঁ। কাৰণ তেওঁ এগৰাকী গুণী জ্ঞানী ব্যক্তি, সেইকাৰণেই তেওঁ এইখিনি পদক্ষেপ লৈছে। আৰু অন্য এগৰাকী লেখিকা কথা কওঁ, সেইগৰাকী পাবত গজা লেখিকা। তেওঁ লেখাটো বাদ দিয়ক, তেওঁ কথা হ'ল কি, আজি এজিপি, কালি বিজেপি, পৰহিলে কংগ্ৰেছ, তাৰপিছত লুৰিণ, তাৰপিছত অখিল, তেওঁ হ'ল সেইবিলাক ধৰণৰ কথা। কেনেকুৱা থাৰ্ড ক্লাছ। গতিকে মই তেওঁ ভিডিঅ'টো অকলশৰে বনাম। বাইদেউৰ ভিডিঅ'টোৰ লগত মই এই ভিডিঅ'টো মানে সংযোগ কৰিবলৈ বিচৰা নাই, মানে লেতেৰা বস্তু ইয়াত মই জাপি দিবলৈ বিচৰা নাই। তথাপিও আৰম্ভণিটো মই তেনেকৈ কৰিছোঁ কাৰণে মই তেনেকৈ কথাটো ক'লোঁ। আৰু ৰীতা চৌধুৰী বাইদেউ মহানুভূতি কিমান সুন্দৰ, কিমান মানে লেখত ল'বলগীয়া। সঁচাকৈয়ে বহুত শ্ৰদ্ধাৰ পাত্ৰ তেওঁ। আৰু তেওঁক আশীৰ্বাদ কৰিছোঁ, তেওঁ যাতে দীৰ্ঘায়ু হৈ আমাৰ মাজত সদায় জীয়াই থাকক, সেইটোৱে বিচাৰোঁ। নিৰোগী হৈ থাকক, দীৰ্ঘায়ু হওক, তাকেই কামনা কৰিছোঁ। আৰু ৰীতা চৌধুৰী বাইদেৱে কি সুন্দৰভাৱে সেই কথাখিনি প্ৰেছ মিট দি কৈছে, আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ, চাই লওক। এই যে মই জুবিনৰ পডকাষ্টটো কৰিলোঁ, এই জুবিনৰ পডকাষ্টটোত 3 মিলিয়নতকৈ বেছি ভিউ হৈ আহিছে। আৰু এই পডকাষ্টটোত আমি $2,909 লাভ কৰিছোঁ। এইখিনি জুবিনে দি যোৱা পইচা। এই পইচাখিনি আমি দেখিছোঁ জুবিনে জীৱন বোধ কৰোঁ সকলোতকৈ আগত থাকিব নতুনসকলক উৎসাহ দিয়াত আৰু সমৰ্থন দিয়াৰ ক্ষেত্ৰত। জুবিনে কৈছিল যে তেওঁৰ মুম্বাইৰ ঘৰটো সকলোৰে কাৰণে মুকলি আছিল, তেওঁ সকলোকে উৎসাহ দিছিল। গতিকে এই পইচাখিনি আমি আধাৰশিলাত 20 বছৰৰ কাৰণে তাক ফিক্সড ডিপজিট কৰি থ'ম। আৰু সেইখিনিৰে আমি যিখিনি সম্ভাৱনা
সম্ভাৱনাপূৰ্ণ যিসকল শিল্পী তেওঁলোকক আমি সকলো ধৰণৰ সমৰ্থন দিব চেষ্টা কৰিম আৰু পৰৱৰ্তী সময়ত যদি পাৰোঁ এই ফাণ্ডটো আমি আৰু অকণমান ডাঙৰ কৰিব চেষ্টা কৰিম। এইটো জুবিনক লৈ আমাৰ প্ৰথম পদক্ষেপ। সেইটো এটা লিগেল এটা প্ৰচেছ, ইতিমধ্যে ছাবজুডিষ্ট এটা ছাবজেক্ট। আৰু মই ভাবোঁ মোৰ যিটো কৰ্তব্য, মই যিখন মঞ্চৰ পৰা মই কাম কৰোঁ, মই এইখন মঞ্চৰ পৰাই কাম কৰোঁ। মই কলমেৰে কম যি ক'বলৈ আছে আৰু মোৰ যিখিনি দায়িত্ব আছে সেইখিনি দায়িত্ব মই এনেকৈ পালন কৰি যাম। জুবিনক আমি এজন গায়ক হিচাপে অকল নহয়, আমাৰ সমাজৰ বাট দেখুৱাব পৰা, মূৰ তুলি চাব পৰা এজন নক্ষত্ৰ হিচাপে তেওঁ এতিয়া সিঁচৰিত হৈ আছে, তেওঁক আমি নিৰ্মাণ কৰিম। আমি গোট খুৱাম, এইটো নহয় যে আমি নিৰ্মাণ কৰিম। তেওঁক আমি গোট খুৱাই যদি আমি সেইবোৰ তৰাৰ ধূলি বুলি কওঁ, তেওঁৰ সকলো কৰ্ম তৰাৰ ধূলিখিনি গোট খুৱাই আমি এটা তৰা নিৰ্মাণ কৰিম। মোৰ দায়িত্ব সেইটো। এই যে মই জুবিনৰ পডকাষ্টটো কৰিলোঁ, এই জুবিনৰ পডকাষ্টটো 3 মিলিয়নতকৈ বেছি ভিউ হৈ আহিছে আৰু এই পডকাষ্টটোত আমি $2,909 লাভ কৰিছোঁ। এইখিনি জুবিনে দি যোৱা পইচা। এই পইচাখিনি আমি দেখিছোঁ জুবিনে জীৱন বোধ কৰোঁ সকলোতকৈ আগত থাকিব নতুনসকলক উৎসাহ দিয়াত আৰু সমৰ্থন দিয়াৰ ক্ষেত্ৰত। জুবিনে কৈছিল যে তেওঁৰ মুম্বাইৰ ঘৰটো সকলোৰে কাৰণে মুকলি আছিল, তেওঁ সকলোকে উৎসাহ দিছিল। গতিকে এই পইচাখিনি আমি আধাৰশিলাত 20 বছৰৰ কাৰণে তাক ফিক্সড ডিপজিট কৰি থ'ম আৰু সেইখিনিৰ আমি যিখিনি সম্ভাৱনাপূৰ্ণ যিসকল শিল্পী তেওঁলোকক আমি সকলো ধৰণৰ সমৰ্থন দিব চেষ্টা কৰিম আৰু পৰৱৰ্তী সময়ত যদি পাৰোঁ এই ফাণ্ডটো আমি আৰু অকণমান ডাঙৰ কৰিব চেষ্টা কৰিম। এইটো জুবিনক লৈ আমাৰ প্ৰথম পদক্ষেপ। সেইটো এটা লিগেল এটা প্ৰচেছ, ইতিমধ্যে ছাবজুডিষ্ট এটা ছাবজেক্ট। আৰু মই ভাবোঁ মোৰ যিটো কৰ্তব্য, মই যিখন মঞ্চৰ পৰা মই কাম কৰোঁ, মই এইখন মঞ্চৰ পৰাই কাম কৰোঁ। মই কলমেৰে কম যি ক'বলৈ আছে আৰু মোৰ যিখিনি দায়িত্ব আছে সেইখিনি দায়িত্ব মই এনেকৈ পালন কৰি যাম। জুবিনক আমি এজন গায়ক হিচাপে অকল নহয়, আমাৰ সমাজৰ বাট দেখুৱাব পৰা, মূৰ তুলি চাব পৰা এজন নক্ষত্ৰ হিচাপে তেওঁ এতিয়া সিঁচৰিত হৈ আছে, তেওঁক আমি নিৰ্মাণ কৰিম। আমি গোট খুৱাম, এইটো নহয় যে আমি নিৰ্মাণ কৰিম। তেওঁক আমি গোট খুৱাই যদি আমি সেইবোৰ তৰাৰ ধূলি বুলি কওঁ, তেওঁৰ সকলো কৰ্ম তৰাৰ ধূলিখিনি গোট খুৱাই আমি এটা তৰা নিৰ্মাণ কৰিম। মোৰ দায়িত্ব সেইটো। নিশ্চয় আপোনালোকে সেই ৰীতা চৌধুৰী বাইদেউৰ সেই সুন্দৰ বক্তব্যখিনি শুনিলে নহয়নে? আৰু শুনাৰ পিছত মই আপোনালোকক কওঁ নহয় যে মানুহক শ্ৰদ্ধা, মানুহৰ সন্মানটো মানুহে খুজি লোৱা বস্তু নহয়। আৰু ৰীতা চৌধুৰী বাইদেৱে কাৰোবাৰ সন্মান খুজি লোৱা নাই, কিন্তু তেওঁক মানুহে নিজে নিজে সন্মান যাচিছে। আৰু এই ভণ্ডজনী, এই ভণ্ড লেখিকা এইজনীয়ে আকৌ কি কৰিছে, মানুহৰ গৰিহণাৰ পাত্ৰ। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায়। সদশেষত সেই ৰীতা চৌধুৰী বাইদেউ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।